জুলি তুমি ইয়াত আৰু কাম নকৰা কিন্তু কিয় তুমি ভুল বুজি আছা জুলি মই কি কৰিলো মই নিজে ধৰিব পৰা নাই প্লিজ এবাৰ মোক কথাখিনি ক্লিয়াৰ কৰিবলৈ দিয়া আৰু তুমি কোনটো ক্ষেত্ৰত মোক ভুল বুজি আছা মই কি কৰিলো মই সঁচাকৈ একো ধৰিব পৰা নাই সেইদিনা মিটিঙৰ কাৰণে তোমাক লগ ধৰিছিলো তোমাৰ কাৰণে মই ৰৈও আছিলো কিন্তু তুমি নাহিলা তাৰ পিছদিনাৰ পৰা তুমি ক্লিনিক আহিবলৈ বন্ধ কৰিলা আৰু আজি হঠাৎ ৰিজাইন লেটাৰ দি দিছা কি হৈছে মই একো ধৰিব পৰা নাই জুলি যদি নজনাকৈ কিবা ভুল কৰিছো মইতো তোমাক চৰি বুলি কৈছো এতিয়াও চৰি কৈছো প্লিজ তুমি জবটো এৰি নিদিবা মই ডিসাইড কৰি ললো মই ইয়াত আৰু জব কৰিব নোৱাৰো যত ইমান মিছা কথা কোৱা মিছলীয়া মানুহবোৰ থাকে সেই মিছলীয়া মানুহৰ লগত মই কোনো ধৰণৰ কাম কৰিব বিচৰা নাই গতিকে মই এতিয়া তোমাক ৰিজাইন লেটাৰ দিব আছিলে দি দিলো এতিয়া তুমি সাইন কৰা নকৰা সেই তোমাৰ কথা কিন্তু মই তোমাৰ লগত কাম কৰিব নোৱাৰো এতিয়াৰ পৰা মই আকৌ পিহুৰ লগত আমাৰ ষ্টৰখনত চাম মোক আৰু বেলেগ কোনো চাকৰি দৰকাৰ নাই গতিকে আহিছো মই জুলি প্লিজ এটা ভুল বুজাবুজিৰ কাৰণে তুমি এনেকৈ জবটো এৰি নাযাবা আৰু এই জবটো তুমি কিয় এৰিছা মোৰ কাৰণে তুমি এই জবটো এৰিব দৰকাৰ নাই নহয় যদি তুমি মোৰ এচিষ্টেণ্ট হিচাপে কাম কৰিব বেয়া পাইছা তেতিয়াহ'লে মই তোমাৰ পষ্টটো চেঞ্জ কৰি দিম কিন্তু প্লিজ তুমি মোৰ ইয়াত জবটো এৰি নিদিবা তুমি মোৰ কথাখিনিও শুনিবলৈ চেষ্টা কৰা নাই কিয় জুলি প্লিজ তুমি এনেকুৱা নকৰিবা এবাৰ ভালকৈ তুমি ঠাণ্ডা মগজুৰে মোৰ কথাখিনি শুনা আৰু তুমি মোৰ কোনটো ক্ষেত্ৰত ভুল বুজি আছা সেইখিনি কোৱা মই তেতিয়া তোমাৰ সকলোখিনি কথা ক্লিয়াৰ কৰি মই দিম তোমাক ক্লিয়াৰকৈ কৈ দিছো মই ইয়াত আৰু জব কৰিব বিচৰা নাই আৰু তুমি কথা ক'লে বুজি নোপোৱা নেকি তোমাৰ নিচিনা মিছলীয়া মানুহৰ লগত মই কোনো ধৰণৰ জব কৰিব বিচৰা নাই তুমি মোৰ পষ্টটো চেঞ্জ কৰিলে কি হ'ব কামটো মই তোমাৰ আণ্ডাৰতে কৰিব লাগিব আৰু যিজন মানুহে নিজে মিছা কথা কয় সেইজনৰ লগত মই কি কাম কৰিম গতিকে মই কোনো ধৰণৰ কথা ক্লিয়াৰ কৰিব বিচৰা নাই নে তোমাৰ কিবা কথা শুনিব বিচাৰিছো যি শুনিব আছিলে যি দেখিব আছিলে আৰু যি বুজিব আছিলে সকলো মই গম পাই গৈছো গতিকে এতিয়া আৰু মই একো কথাই জানিব বিচৰা নাই এইখন মোৰ ৰিজাইন লেটাৰ সোনকালে সাইন কৰি দিবা মই আহিছো এতিয়া মোক আৰু লগ কৰাৰ চেষ্টা নকৰিবা জুলি ঠিক আছে তোমাৰ এতিয়া খং উঠি আছে সেইটো কাৰণে তুমি ইয়াত জব নকৰো বুলি ডিচাইড কৰি লৈছা মই তোমাৰ এতিয়া নৰখাওঁ জোৰো নকৰোঁ তোমাক ইয়াত জব কৰিবলৈ যেতিয়া তোমাৰ খং কমি যাব তেতিয়া তুমি আহিবা তেতিয়ালৈকে মই তোমাৰ কাৰণে ৱেইট কৰিম আৰু তোমাৰ এই ৰিজাইন লেটাৰখনত মই এতিয়া চাইন নকৰোঁ কাৰণ মই জানো তুমি এতিয়া খঙত ডিচিশ্যন লৈছা যেতিয়া তোমাৰ খং কমিব সকলো বুজি পাবা গতিকে তোমাৰ খং কমালৈকে মই তোমাৰ ৱেইট কৰিম মই এই ডিচিশ্যনটো খঙত লোৱা নাই তুমি ভুল ভাবি নাথাকিবা যে মই এতিয়া খঙত ডিচিশ্যন লৈছো ইয়াত ৰিজাইন কৰাৰ আৰু যেতিয়া খং কমিব ইয়ালৈ মই আকৌ জব কৰিবলৈ গুচি আহিম সেই ভুলটো ভাবি মোৰ কাৰণে যদি ৱেইট কৰিব বিচাৰিছা সেইটো তোমাৰ ইচ্ছা কিন্তু মই ইয়ালৈ আৰু কেতিয়াও নাহোঁ মই পিহুৰ লগত পিহুৰ ষ্টৰখনতে লাগিম তাইক মই কথা কৈয়ে দিলোঁ গতিকে ইয়ালৈ ঘূৰি অহাৰ আৰু কোনো প্ৰশ্নই নাই আহিছোঁ দিয়া তুমি পাৰিলে সোনকালে সেইখনত চাইন কৰি দিবা কিন্তু জুলি মোৰ কথা শুনা হাই ডাৰ্লিং তুমি ইয়াত কি কৰি আছা অ' আজি তাৰমানে তোমাৰ কাম নাই যদি তোমাৰ কাম নাই মোক শ্বপিং কৰাবলৈ লৈ ব'লা না অহাৰ পৰা মই ঘৰতে সোমাই থকা হৈছে তুমি মোক শ্বপিং কৰাবলৈও লৈ যোৱা নাই ডিউটি আছে কাম আছে এইবোৰে কৰি থাকিবা এতিয়াচোন তুমি ইয়াত ফ্ৰীতে এনে ঘূৰি ফুৰিছা তোমাৰ যদি কাম নাই ব'লা না মোক শ্বপিং কৰাবলৈ লৈ ব'লা নহ'লে কিন্তু বেয়া পাম মই তুমি তুমি ইয়াত কি কৰিছা ইয়ালৈ কিয় আহিলা তুমি কোৱাচোন আৰু মোৰ কাম নাই বুলি কোনে ক'লে মই ফ্ৰীতে ঘূৰি ফুৰা নাই মোৰ কাম এটা আছিলে সেইকাৰণে ওলাই আহিছিলোঁ ভিতৰত পেচেণ্ট বহুত আছে গতিকে তোমাক এতিয়া মই শ্বপিং কৰাবলৈ লৈ যাব নোৱাৰোঁ তুমি ইয়াত ডিষ্টাৰ্ব কৰিবলৈ কিয় আহিলা কোৱাচোন যোৱা এতিয়া ঘৰলৈ যোৱা পিছত তোমাৰ লগত কথা পাতিম মই এতিয়া বহুত বিজি আছোঁ তুমি ইয়াত আহি মিছাতে বৰ হৈ যাবা গতিকে এতিয়া ঘৰলৈ যোৱা অ' ৰাজীৱ এয়া কিন্তু তুমি ভাল কৰা নাই তোমাৰ গাৰ্লফ্ৰেণ্ড আহিছে ইয়ালৈ তোমাক লগ কৰিবলৈ গতিকে তুমি এতিয়া বিজি আছা তাইক তুমি ইয়াতে বহি থাকিবলৈ কোৱা তোমাৰ লগত তাই থাকিলে তোমাৰ কাম কৰিও ভাল লাগিব আৰু তোমাৰ গাৰ্লফ্ৰেণ্ড তোমাৰ ওচৰত থাকিব পালে কি বৰ হ'ব কেতিয়াও বৰ নহয় তাইক তুমি এনেকুৱা এটা ব্যৱহাৰ কৰিব নালাগে এইটো কিন্তু ভাল কৰা নাই তুমি গাৰ্লফ্ৰেণ্ড জুলি তুমি এইবোৰ কি কৈছা কোন গাৰ্লফ্ৰেণ্ড কাৰ কোন গাৰ্লফ্ৰেণ্ড আৰু তুমি এইবোৰ যি কথাবোৰ কৈ নাথাকিবাচোন ইয়াত এইক যদি মই বহি থাকিবলৈ কওঁ মোক কাম কৰা কেনেকৈ সুবিধা হ'ব তাই মোক ডিষ্টাৰ্ব কৰি থাকিব সেইকাৰণে তাইক মই ঘৰলৈ যাবলৈ কৈছোঁ আৰু তুমি এইবোৰ কি গাৰ্লফ্ৰেণ্ড উলিয়াই আছা জুলি প্লিজ তুমি ক'ৰবাৰ খং ক'ৰবাত নেদেখাবাচোন আৰু তোমাৰ খংটো কমিলে মানে তোমাৰ লগত মই ভালকৈ কথা পাতিম এতিয়া তুমি যাব বিচাৰিছা যোৱা মই তোমাক মই এনেও ইয়াত এতিয়া 1 মিনিটৰ কাৰণে ৰৈ থাকিব বিচৰা নাই আৰু চিন্তা নকৰিবা তুমি যদি ভাবিছা মই ইয়াত ৰৈ থাকি তোমালোক দুইজনকে ডিষ্টাৰ্ব কৰিম তেতিয়াহ'লে ডোণ্ট ৱৰি মই তোমালোকৰ মাজত সোমাবলৈ অহা নাই তোমালোকক ডিষ্টাৰ্ব কৰিব বিচাৰিছোঁ তোমাৰ গাৰ্লফ্ৰেণ্ড আহিছে তাইৰ লগত তোমাৰ বহুত কথা পাতিব থাকিব গতিকে মই মিছাতে তোমালোকৰ সময় নষ্ট নকৰোঁ আহিছোঁ দিয়া
সোনকালে মোৰ ৰিজাইন লেটাৰখন চাইন কৰি দিবা আৰু মই ইয়াত যে ঘূৰি আহিম সেইটো ভুলতো ভাবি নাথাকিবা আহিছোঁ দিয়া এই ছোৱালীজনী কোন আছিলে বাৰু আৰু মোক ইয়াত দেখি ইমান খং কৰিছে আৰু খঙতে ইয়াৰ পৰা গুচি গ'ল যে মই একো ধৰিব নোৱাৰিলোঁ আৰু কিবা ৰিজাইন লেটাৰ বুলি ক'লে যে তাৰমানে এই ছোৱালীজনী ইয়াত তোমাৰ লগত কাম কৰিছিলে নেকি কিন্তু ৰিজাইন কিয় দিছে মইতো একো ধৰিবই নোৱাৰিলোঁ মই ইয়ালৈ অহাৰ কাৰণে বেয়াই পালে নেকি তাই কিন্তু মই ইয়াত আহিলে মানে তাই কিয় বেয়া পাব মই একো ধৰিবই পৰা নাই পাই কিনো হৈ আছে তুমি একো বুজি পাব নালাগে তুমি ইয়ালৈ কিয় আহিলা কোৱাচোন মই তোমাক মানা কৰিছোঁ নাই মই কাম কৰি থকাৰ সময়ত তুমি ইয়াত আহি মোক ডিষ্টাৰ্ব কৰি থাকিবা আৰু তোমাৰ যদি কিবা দৰকাৰ হয় মোক মেছেজ এটা কৰি দিলে হৈ গ'ল তোমাক শ্বপিং কৰিবলৈ আছে মই তোমাক গধূলি লৈ গ'লেতো হ'ব ন তুমি এতিয়া আহি ইয়াত মোক ডিষ্টাৰ্ব কৰি আছা মিছা মিছিকে হ'ব এইটো তুমি ইয়াৰ পৰা যোৱা মোক আৰু খং উঠাই থাকিবা তোমাৰ কাৰণে এইবোৰ যোৱা এতিয়া কি কৰি আছা মোৰ কাম আছে মই যাওঁ আৰে জুলি কি হ'ল আকৌ তোৰ তই এনেকৈ কান্দি আছ কিয় আকৌ কিবা হ'ল নেকি তই আজি তোৰ ৰিজাইন লেটাৰ দিবলৈ গৈছিলি নহয় ৰাজীৱৰ ওচৰত কি হ'ল ৰাজীৱে আকৌ কিবা ক'লে তোক তাক নহয় মই এৰি নিদিওঁ সি বাৰে বাৰে তোক কন্দুৱাই আছে সি ইমান সাহস ক'ত পালে হা তাৰ তোক যদি সি ভাল নাপায় ঠিক আছে নালাগে ভাল পাবলৈ কিন্তু সেই বুলি তোক এনেকৈ মিছা মিছি কন্দুৱাই আছে এইটো কিন্তু মই সহ্য কৰি থাকিবলৈ নাই দেই সি তোক কি ক'লে কচোন আজি যদি কেনেবাকৈ সি কিবা ভুল কৰিছে নহয় তাক ক্লিনিকত গৈ গোটেই পেচেণ্টৰ আগত গালি পাৰি থৈ আহিম মই ৰিজাইন লেটাৰ দিবলৈ গৈছিলোঁ তাৰ ওচৰত সি চাইন নকৰোঁ বুলি ক'লে আৰু মোক জবটো এৰিবলৈ মানা কৰিছে কিন্তু মই তাত জব নকৰোঁ সি মোক ইমান মিছা কথা কয় পিহু তাৰ গাৰ্লফ্ৰেণ্ড আজি ক্লিনিক আহিছিলে এফালে সি মোক তাত ৰখাব বিচাৰিছে আৰু আনফালে সি তাৰ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগতো কথা পাতি আছে তই চাচোন মই মোৰ চকুৰ আগত সেইবোৰ চাই থাকিব পাৰোঁনে তাৰ গাৰ্লফ্ৰেণ্ডে আহি তাক ক্লিনিকত লগ কৰিছে তাইক শ্বপিং কৰাবলৈ লৈ যাবলৈ কৈছে কিন্তু সি মানাও কৰা নাই আৰু ইফালে মোক কৈছে জবটো এৰিব নালাগে বুলি মই বুলি এতিয়া খঙৰ ডিচিশ্যন লৈছোঁ পিহু তইতো ভালকৈ জান ন মই একো খঙৰ ডিচিশ্যন লোৱা নাই কি সি তেনেকুৱা কৰিছে তোৰ লগত তাক আজি মই এৰি নিদোৱে এতিয়া যাম তাৰ ওচৰলৈ সি কি বুলি ভাবিছে হা মোৰ বেষ্ট ফ্ৰেণ্ডক সি বাৰে বাৰে এনেকৈ কন্দুৱাই আছে দুখ দি আছে সি নিজকে কি বুলি ভাবিছে তাক আজি মই এৰি দিয়াত নাই আৰু এইটো টিকু সিও কম নহয় ইহঁত দুইটাই মিলি আমাৰ দুইজনীকে মূৰ গৰম কৰি আছে ইহঁতৰ এহেকা দিবই লাগিব নহ'লে দেখিছোঁ ইহঁতে দিনক দিনে আমাক অশান্তি দি গৈ আছে এইটো কিন্তু ভাল হোৱা নাই আজি মই এই ৰাজীৱটোক এৰি নিদিওঁ ই মোক চিনি পোৱা নাই ন মই কোন হয় আজি গম পাই যাব খংটো মানে অলপতে উঠে তই তাত গৈ কি কৰিবি এনেই মিছা মিছিকে গোটেই পেচেণ্টৰ আগত চিঞৰ বাখৰ লগাব নালাগে তোকহে পাগল বুলি ক'ব মানুহে তাকনো কোনে কি কৰিব এনেও সি ডেণ্টিষ্ট হয় তাৰপিছত গোটেই পেচেণ্টবোৰে নিজৰ দেখুৱাবলৈ যাব আৰু তোৰ কথা শুনি তেওঁলোকে তাক কিবা ভুল নুবুজে নহয় তই যাৰ মিছাতে তইহে লাজ পাব লাগিব গতিকে হ'বচোন মই এতিয়া তোৰ ওচৰলৈ আহিছোঁ তোৰ কথা পাতিবলৈ তই আকৌ সেইবোৰত লাগি আছ বাদ দে আমি দুজনীয়েনো এনেও সিহঁতৰ কি কৰিব পাৰিম সিহঁত দুয়োটাৰ ওচৰতে বহুত টকা আছে আমাৰ ওচৰতো আছে কিন্তু সিহঁতৰতো নিজৰ টকা আমাৰতো নিজৰ বুলিবলৈ একোৱেই নাই এনেই অলপ চলপ ইনকাম কৰি আছোঁ সেইখিনি টকাৰে আমি সিহঁতক কিডাল কৰি ল'ব পাৰিম সেইকাৰণে বাদ দে মই ডিচিশ্যন লৈ লৈছোঁ মই আৰু তালৈ কেতিয়াও নাযাওঁ আৰু এই ৰাজীৱটোৰ লগত কেতিয়াও কথা নাপাতোঁ সি মোক চিনি পোৱা নাই মই তাৰ লগত ইমান দিনে ভালকৈ কথা পাতি আছিলোঁ আৰু সি নিজে আহিছিলে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ মই থৈয়ে গৈছিলোঁ কিন্তু এতিয়া সিয়ে মোৰ লগত এনেকুৱা কৰিছে গতিকে এতিয়া আৰু কেতিয়াও তাৰ লগত মই কথা নাপাতোঁ ঠিক আছে জুলি তই ঠিকেই ডিচিশ্যন লৈছ তই আজিৰ পৰা ৰাজীৱৰ লগত কোনো ধৰণৰ কথা নাপাতিবি তই নাম্বাৰ ব্লক মাৰি দিবি সি যাতে তোক কল মেছেজ কৰিব নোৱাৰে সিহঁতে আমাক কি বুলি ভাবিছে ময়ো টিকুৰ নাম্বাৰ ব্লক মাৰি দিম তাৰ লগত মই কোনো ধৰণৰ কথা নাপাতোঁ আৰু এনেও সি মোক প্ৰপ'জ কৰিছিলে আনচাৰ বিচাৰিছিলে মই আনচাৰ দি আহিলোঁ সি নিশ্চয় বুজি পালে মই কি ক'ব বিচাৰিছোঁ গতিকে এতিয়া যদি কেনেবাকৈ আমনি কৰি থাকে পুলিচক কৈ দিম হ'ব পিহু তই কাম কৰ মই ঘৰলৈকে যাওঁ এনেও মই যদি ইয়াত থাকোঁ তোৰ কাম কৰাই নহ'ব সোনকালে তই তোৰ ষ্ট'ৰখন অ'পেনিং কৰিব লাগে তেতিয়াহে আমি দুজনে কামবোৰ আৰম্ভ কৰিব পাৰিম মই যদি ইয়াত বহি থাকোঁ তোৰ ডিষ্টাৰ্ব হ'ব আৰু কামবোৰ ৰৈ যাব গতিকে মই আহিছোঁ তোক ফোন কৰিম বাৰু বাই এনেকৈ মোৰ মন ভাগি যাব বুলি ভবাই নাছিলোঁ লাইফত কাৰোবাৰ প্ৰতি ফাৰ্ষ্ট টাইম ফিলিংছ আহিছিলে কিন্তু সেইটো মিছলীয়া ওলালে এতিয়া মই কি কৰিম ঘৰলৈ যাওঁ দুদিনমান ঘৰত আৰাম কৰিব লাগিব এইকেইদিন মই বহুত ডিষ্টাৰ্ব হৈ জুলিয়ে আছোঁ মোক কিয় বেয়া পাইছে সেয়াতো মই নাজানো কিন্তু আজি জুলিক চৰিও ক'ম আৰু তাইক যেনেকৈ হ'লেও মনাবই লাগিব জবটো যাতে তাই এৰি নিদিয়ে তাৰ কাৰণে তাইক মান্তি কৰাবই লাগিব মই তুমি
ইয়াত কি কৰিছা? তুমি মোৰ পিছা কৰি আছিলা? নাই জুলি, মই তোমাৰ পিছা কৰা নাই আৰু তোমাক ডিষ্টাৰ্ব দিবলৈ অহা নাই। মই কি ভুল কৰিলোঁ মই নিজে গম পোৱা নাই। তথাপিও তুমি যদি ভাবিছা যে মই কিবা ভুল কৰিছোঁ, তোমাক কিবা মিছা কথা ক'লোঁ যিটো কাৰণে তুমি মোক মিছলীয়া কৈছা, সেইটো কাৰণে মই তোমাৰ পৰা ক্ষমা বিচাৰিব আহিছোঁ। আই এম চৰি জুলি, প্লিজ মোক মাফ কৰি দিয়া। কিন্তু তুমি ৰিজাইন নিদিবা প্লিজ, তোমাক ৰিকুৱেষ্ট কৰিছোঁ।